हेलो गाइस गुड मर्निंग मैं এতিয়া ওলাইছো মানে গোলাঘাট যাব দেউতাক নিবলৈ ওলাইছো সেই ডায়ালিসিছৰ কাৰণে গোলাঘাট হস্পিটেল কুশলকৰ হস্পিটেল এয়া আমাৰ ভিন্ডো আহি পালেহি এই ভিন্ডোৰ লগত যাম সেই কি বুলি কয় ভিন্ডো গাড়ীখনতে যাম আৰু এতিয়া ভিন্ডোয়ে গাড়ী চাফা কৰি আছে মানে ভিতৰটো পুৰা লেতেৰা হৈ আছে ন এয়া চাফা কৰি আছে লুকাইছে দেখাবলৈ নাই ক बोलोग এতিয়া মানে পানী চানি খাই লং পানী এখন খাই লং নহলে ইমান ৰাতিপুৱা পৰত পুৰা ঠাণ্ডা পৰেতো সেইকাৰণে ইনেও কাহ হৈ আছে আৰু কাহ হোৱা ভয় থাকিব সেইকাৰণে গৰম পানী এখন খাই লওঁ আৰু হা নাই ল'ম ৰবা এ দেউতা বহি আছে তুমি খালে Ini gom pan nyaman di dia. Ya gom. Guys, ini kita ulai dulu. Berapa besi tu buah ini ya. Kalau masih type mana ulai ah. Ya dia ya mana Windows kayak selai aja. Ya bapak aja. Tiba-tiba amas tak bujat mana hari itu dia pasta hata isu 6টা বজাত ডায়ালিসিস 6:30 মান হয় অৱশ্যে এনে 6টা বজাৰ টাইম দিয়ে তেওঁলোক অকমান লেট হয় ওলাই আহা 6:30 বজাৰ পৰা হয় এতিয়া আমি গৈ পাম 1.5 ঘণ্টা লাগিব আৰু ইয়াৰ পৰা যাওঁতে ইয়াৰ পৰা আমাৰ 37 কিলোমিটাৰ মান হয় আমাৰ ইয়াৰ মেৰাপানী তৰাণী পৰা তাৰ পৰা গোলাঘাট তালৈকে ডিষ্টেন্সটো 37 কিলোমিটাৰ মান হয় 1.5 ঘণ্টা মান লাগে 1.5 ঘণ্টা মান লগা মানে কাৰণ আছে এই ৰাস্তাটো এইডোখৰ পৰা অকমান আগলৈকে ভাল তাৰ পিছত তাৰ এইডোখৰ পৰা শান্তিপুৰ বুলি মানে এই ৰাস্তাটো গৈ পিনি শান্তিপুৰত পৰে এই ৰাস্তাটো এই শান্তিপুৰৰ পৰা মেৰাদলং বুলি জেগাডোখৰ আছে এইডোখৰলৈকে মানে ৰাস্তাটো পুৰা বেয়া গোটেইখন ভাগি চিগি আছে আৰু গাইছ আমি বৰ্তমান শান্তিপুৰ পালোহি চাব দেই ৰাস্তাটো কিমান বেয়া ৰ'ব দেখাম এই আছো গোটেইখন মুকুৰা একদম ভিডিঅ' বনাবলৈও বেয়া এতিয়া ইমান বেয়া হ'লে ৰাস্তাটো গাড়ীও বেয়া হয় তাৰপিছত যোৱা মানে বেমাৰীবোৰ অশান্তি হয় এতিয়া কিনো কৰিব আৰু চৰকাৰে ভাল কৰি দিয়া নাই ভাল কৰি দিয়া হ'লে ভাল আছিলে আমাৰ তৰাণী ছাইডৰ মানুহখনৰ তাৰমানে চব গোলাঘাট মানে যাবলৈ চব এইটো ৰাস্তাই ব্যৱহাৰ কৰে এইটো মানে এতিয়া মেইন ৰোড বুলিয়ে ক'ব পাৰি আৰু তৰাণী আৰু গোলাঘাটৰ সেইকাৰণে চৰকাৰৰ কোনো মানে ৰাস্তাটো ভাল কৰি দিয়া বহুত প্ৰব্লেম মানে গোটেইখন ৰাস্তা ভগা চিগা গোটেইখন খাল মানে ৰাস্তাত আছেনে ৰাস্তাটোৱেই খালত আছে ধৰিবই নোৱাৰি এনেকুৱা অৱস্থা গোটেইখন ভগা চিগা এতিয়া আৰু এটা কথা কওঁ আমাৰ ভিন্ডো জ্বৰ পুৰা পানী লগা জ্বৰ হৈ আছে তেনেকেই আমাক মানে থ'বলৈ আহিছে উপায় নাই গাইছ আমাৰো গাড়ী নাই এতিয়া উপায় নাইকিয়াত ধৰিছোঁ আৰু এয়া দেখিছেনে গোটেইখন ভগা চিগা লাহে লাহে যাব লাগে নহ'লে গাড়ী পাম্পাৰ চাম্পাৰ ভাগি শেষ হৈ যাব আমি বৰ্তমান মেৰাদলং পালোহি মেৰাদলং পাৰ হৈ আহিলোঁ আৰু যেনিবা অলপ আগলৈ আহিছোঁ 10 মাইল পামগৈ আৰু অলপ পাছত এতিয়া মেৰাপানীটো গোলাঘাট ৰাস্তাটো এইটো বনাই আছে এইটো মানে বৰ্তমান বেয়া হৈ আছে আৰু দুদিনমান পিছত ভাল হ'ব বনাই আছে যে গাইছ আমি বৰ্তমান পাইছোঁহি ফৰকাটিং কলেজৰ সন্মুখত পাইছোঁহি আৰু এতিয়া আপোনালোকক ফ্লাইঅভাৰৰ দৃশ্য দেখাম ৰ'ব বৰ্তমান টাইমটো চেক কৰক 6:10 হৈছে আমি বৰ্তমান গোলাঘাট টাউনত এন্ট্ৰি কৰিছোঁ এয়া সোমাইছোঁ আৰু মানে
আজি সোনকালে পালোহি 1 ঘণ্টাহে লাগিলে মাত্ৰ 1 ঘণ্টাও নালাগিলে মিনিমাম 51-2 মিনিটমানহে লাগিলে মানে আজি জল্দি পালোহি মানে কাৰণ এটা হ'ল কিন্তু গাটো বেয়া আছে সেইকাৰণে সোনকালে যাওঁতে মানে সোনকালে পাওঁ বুলি ভাবোঁতে সোনকালে স্পীডত যোৱা হৈ গ'ল সেইকাৰণে 1 ঘণ্টা নালাগিলেই ঠিক আছে গাইজ আমি গৈ পাই লওঁ guys আমি হস্পিটেল পাই গ'লো জি তো গাইজ আমি এতিয়া পালোহি দেউতাক ভিতৰত সোমোৱালোঁ ডায়েলিচিছ ৰুমত সোমোৱালোঁ দেউতা এতিয়া ডায়েলিচিছ কৰি আছে আৰু মই বাহিৰতে বহি আছোঁ এই গাড়ীতে বহি আছোঁ মানৱদা আছে সেই মানৱদা লগতে বহি আছোঁ মানৱদাও মানে আনিছে পেচেণ্ট তেওঁ নিজৰ ঘৰো নহয় যেনিবা পেচেণ্ট তেওঁ লগত আহি দিছে গাড়ী লৈ আহিছে তাৰপৰা মই এতিয়া এই বহি আছোঁ আৰু ভিতৰত কৰিব নিদিয়ে মানে ভিডিঅ' সেইকাৰণে ভিতৰত নাই বনোৱা বাহিৰতে আহি পিনি বহি আছোঁহি তাৰপৰা এতিয়া দেউতা কৰি হ'ব মানে 3.5 ঘণ্টা কৰে 3.5 ঘণ্টা হোৱাৰ পিছত এতিয়া ভিনদেউটো গ'লগৈ ইয়াতে আছিলে গাড়ীখন ভিনদেউ গ'লগৈ এতিয়া মই নিব লাগিব লাইন গেটে লৈ যাব লাগিব আৰু উপায়টো নাই নহ'লে মানে বেলেগ গাড়ী ল'বলৈও আকৌ মানে বহুত ল'ব নহয় ভাড়া এতিয়া ভিনদেউ গ'লগৈ আমি এতিয়া লাইন গাড়ীতে যাবগৈ লাগিব এতিয়া আমি গাড়ীতে বহি আছোঁ অলপ পাছত চাহ এটা খাব লাগিব মানে দেউতাকক কিবা এটা খুৱাই দিব লাগিব আমি দুটাইও খাবগৈ লাগিব কিবা এটা মানৱদাই বহি আছে দেখিছেনে তাৰপৰা হ'ব এতিয়া আমি গৈ লওঁ তাৰপাছত ভিডিঅ' কৰিম বাই বাই তো গাইজ আমি বৰ্তমান হস্পিটেলৰ পৰা ওলাই আহিলোঁ ওলাই আহি কৰি পিনি এতিয়া ঘৰ যাব লৈছোঁ গৈ পিনি মানে ঘৰ যাবলৈ আহিছোঁ এয়া দেখিছেনে মেজিকত গৈ আছোঁ ঘৰ এতিয়া মানে ৰাস্তাটো বনাই থকাৰ কাৰণে এইয়া দেখিছেনে কাম চলি আছে কাম চলি থকাৰ কাৰণে গোটেই মানে জাম লাগিছে গোটেইখন দিছেনে কাম জাম লাগি থকাৰ কাৰণে পূৰা গাড়ী আমনি এঠাইত লাগি গৈছে বহুত মানে আমি ৰৈ থকাই 1.5 ঘণ্টামান হ'ল এতিয়া চলিছে মানে মই ভিডিঅ'টো নবনাওঁ বুলি ভাবিছিলোঁ মানে আমনি লাগিলে বহি সেইকাৰণে ভিডিঅ'টো বনাই দিছোঁ এতিয়া গাইজ ঘৰ আহি পালোহি এয়া মানে মুখ হাত ধুই ল'লোঁ এতিয়া পূৰা ভাগৰ লাগিছে মানে টাউন বুলি ক'লে জানেই আৰু কিমান ধূলি মাকতি লাগি এইবোৰ গোটেইখন কিবা আদমৰ ৰ'দে আৰু গাড়ীবোৰ পূৰা জাম লাগিছে ৰাস্তা বনাই আছে সেইটো কাৰণে মানে আমনি এঠানি লাগি গ'লগৈ আৰু এতিয়া ভাত চাত খাই কৰি লওঁ তাৰপৰা অলপ শুওঁগৈ আৰু হেৰি দেখাব নোৱাৰিলোঁ ডায়েলিচিছ কৰা দেউতাক দেখাব নোৱাৰিলোঁ সেইটো গম পায়ে চাগে ডায়েলিচিছ ৰুমত ভিডিঅ' চিডিঅ' কৰিব নিদিয়ে তাৰপৰা টাউনতো ভিডিঅ' নকৰিলোঁ আৰু ধেৰ মানুহ থকাৰ কাৰণে লগৰ কিছুমান আছিলে সেইকাৰণে মানে দেখাবলৈ বেয়া হ'ল তেওঁলোকৰ আগত ভিডিঅ' নকৰা নহয় আগতে সেইকাৰণে গাইজ এতিয়া বাই বাই ময়ো ভাত চাত খাই কৰি অলপ শুওঁগৈ তেতিয়াহ'লে লাইক কৰি দিব শ্বেয়াৰ কৰি দিব আৰু ভাল পালে নাই প্লিজ কমেণ্ট কৰিব আপোনালোকে কমেণ্ট নকৰে বাই বাই গাইজ